Good morning everyone. So last classত আমি কি শিকিছিলোঁ যে লাষ্ট ক্লাছত আমি তোমাক গ্ৰুপ 15 এলিমেণ্টবিলাক কি কি আৰু তোমাৰ তাৰ ফিজিকেল আৰু এটমিক প্ৰপাৰ্টিজবিলাক আমি ষ্টাডি কৰিছিলোঁ ৰাইট। চ' আজি আমি এইটো ক্লাছত তোমাৰ কেমিকেল প্ৰপাৰ্টিজবিলাক ষ্টাডি কৰিম। অ'কে, চ' বিফৰ গোয়িং টু মাই ক্লাছ, চ' মই তোমালোকক দুটামান কথা ক'ব বিচাৰিছোঁ যে তোমালোকে ষ্টাৰ্টিঙতে পি ব্লক এলিমেণ্টৰ যিমানখিনিৰ পৰা এলিমেণ্টকেইটা মুখস্থ কৰিবলৈ ট্ৰাই কৰা, বুজিছা। চ' সেই 30টা তোমাৰ পি ব্লক এলিমেণ্টকেইটা তোমালোকে মনত ৰাখিবলৈ মানে এতিয়াই ষ্টাৰ্টিঙৰ পৰা তোমালোকে ট্ৰাই কৰা। অ'কে, চ' লেটছ ষ্টাৰ্ট। অ'কে, চ' তোমাৰ কেমিকেল প্ৰপাৰ্টিজ তোমাৰ ফাৰ্ষ্টতে কি আছিলে? চ' তোমাৰ ফাৰ্ষ্টত আছে 1 নম্বৰটো হ'ল যে তোমাৰ হাইড্ৰজেনৰ লগত গ্ৰুপ 15 এলিমেণ্টবিলাকে ৰিয়েক্ট কৰিলে বা ৰিয়েক্ট হ'লে তোমাৰ কেনেকুৱা ধৰণৰ কম্পাউণ্ড ফৰ্ম হয় আৰু সেই কম্পাউণ্ডবিলাকৰ তোমাৰ আমি এই কেৰেক্টাৰিষ্টিক্স আমি ষ্টাডি কৰিব লাগিব। অ'কে, চ' তোমালোকে ফটোখনত তোমালোকে কি দেখিলা যে তাত তোমাৰ লিখা আছে যে তোমাৰ গ্ৰুপ 15 এলিমেণ্টবিলাকে তোমাৰ হাইড্ৰজেনৰ লগত ৰিয়েক্ট কৰিলে তোমাৰ কেনেকুৱা ধৰণৰ কম্পাউণ্ড ফৰ্ম হয়। চ' এই কম্পাউণ্ডকেইটাৰ ফৰ্মকেইটা কি হ'ব? তোমাৰ EH3 ফৰ্মত হ'ব, ৰাইট। চ' তাই তোমাৰ এক্সাম্পলকেইটা দিয়া আছে যে এক্সাম্পলকেইটা কি আছে? তোমাৰ যদি নাইট্ৰজেনৰ লগত তোমাৰ যদি হাইড্ৰজেন যদি ৰিয়েক্ট হয় দেন তোমাৰ এমনিয়া ফৰ্ম হয়, অৰ্থাৎ তোমাৰ NH3 ফৰ্ম হয়, ৰাইট। বাকী তোমাৰ তেনেদৰে তোমাৰ ফচফৰাছৰ লগত যদি হাইড্ৰজেন ৰিয়েক্ট হ'লে কি ফৰ্ম হয়? PH3 মানে ফচফিন। অ'কে, তাৰপৰা তোমাৰ আৰ্চেনিকৰ লগত যদি তোমাৰ যদি হাইড্ৰজেন যদি ৰিয়েক্ট হয় দেন কি ফৰ্ম হয়? তোমাৰ আৰ্চিন। অ'কে, তাৰপৰা তোমাৰ এণ্টিমনিৰ লগত তোমাৰ যদি হাইড্ৰজেন ৰিয়েক্ট হয় কি ফৰ্ম হয়? তোমাৰ ষ্টিবিন। আৰু তোমাৰ যদি বিস্মাথৰ লগত যদি তোমাৰ হাইড্ৰজেন ৰিয়েক্ট হয় তেন তাক আমি কি ক'ম? বিস্মুথিন। অ'কে, চ' সেইকেইটাৰ নাম মই তোমাৰ ফটোখনত মই দেখাই দিছোঁ। চ' সেই নামকেইটা তোমালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিবা। অ'কে, তাৰপৰা তোমাৰ নেক্সট কি আহিল যে নেক্সট আহিছে তোমাৰ বন এংগল অৰ্ডাৰ। অ'কে, চ' তোমাৰ বন এংগুলত কি কৈছে যে যিমানে তোমাৰ ডাউন দ্য গ্ৰুপ বন এংগল ডিক্ৰিজেছ হয়। অ'কে, চ' তাত তুমি অৰ্ডাৰটো দেখিছা যে তাত তোমাৰ এমনিয়াৰ বন এংগলটো চবতকৈ বেছি আছে, বাট তোমাৰ বিস্মুথিনৰ বন এংগলটো তোমাৰ চবতকৈ কম আছে। অ'কে, চ' তাৰ মানে কি যে ইয়াৰ তোমাৰ ৰিজনটো কি হ'ব? চ' ইয়াৰ তোমাৰ ৰিজনটো হ'ব যে তাত তুমি ছবিকেইটা চোৱা বা তোমাৰ ষ্ট্ৰাকচাৰকেইটা চোৱা যে এটা তোমাৰ এমনিয়া ষ্ট্ৰাকচাৰ দিয়া আছে আৰু এটা তোমাৰ ফচফিনৰ ষ্ট্ৰাকচাৰ দিয়া আছে। অ'কে, চ' তোমাৰ এমনিয়াত চোৱা যে এমনিয়াৰ তোমাৰ যিটো তোমাৰ ষ্ট্ৰাকচাৰ, চ' সেই ষ্ট্ৰাকচাৰটোৰ ক্ষেত্ৰত যিটো তোমাৰ লোন পেয়াৰ এটা আছে, চোৱা আমিতো জানো যে গ্ৰুপ 15 এলিমেণ্টবিলাকৰ কি থাকে? তোমাৰ নিজৰ এটা লোন পেয়াৰ থাকে, ৰাইট। চ' সেই লোন পেয়াৰ আৰু বন পেয়াৰৰ মাজততো অভিয়াছলি ৰিপালচন হ'ব ন, ৰাইট। চ' সেইকাৰণে তোমাৰ ছবিটোত চোৱা যে ছবিটোত আছে যে তোমাৰ এমনিয়াৰ যিটো তোমাৰ লোন পেয়াৰ বন পেয়াৰ ৰিপালচন তোমাৰ সেইটো তোমাৰ সেই এমনিয়াৰ বন পেয়াৰ ৰিপালচনতকৈ বেছি হয়। অ'কে, চ' যিহেতু তোমাৰ ৰিপালচন যিহেতু বন পেয়াৰ আৰু লোন পেয়াৰৰ মাজত তোমাৰ বেছি হয়, চ' সেইকাৰণে তোমাৰ এমনিয়া বন এংগলটো তোমাৰ চবতকৈ বেছি হয়। চ' এইখন ফটোত তুমি কি দেখিছা? যে এইখন ফটো মতে যে তোমাৰ যিবিলাক তোমাৰ গ্ৰুপ 15 এলিমেণ্টৰ তোমাৰ হাইড্ৰেট কম্পাউণ্ডকেইটা আছে, চ' তাৰে তোমাৰ কেৰেক্টাৰিষ্টিক কিছুমান তোমাৰ শ্ব' কৰা হৈছে। অ'কে, চ' ইয়াতে তুমি চোৱা
ইয়াতে তোমাৰ ষ্টেবিলিটি হওক বা সলিবিলিটি হওক বা তোমাৰ বেসিক ক্যাৰেক্টাৰ হওক বা তোমাৰ স্ট্ৰেংথ অফ মেটেল হাইড্ৰোজেন বন্ড হওক বা তোমাৰ বন এংগল হওক ওকে সো এইকেইটা তোমাৰ ক্যাৰেক্টাৰিষ্টিক্স তোমাৰ ডাউন দ্য গ্ৰুপ তোমাৰ কমি যায় অৰ্থাৎ তোমাৰ ডিক্ৰিজেছ হয় ওকে বাট তোমাৰ ইয়াত অকল এটা তোমাৰ ৰিডিউচিং এই ক্যাৰেক্টাৰটোহে তোমাৰ ডাউন দ্য গ্ৰুপ তোমাৰ বাঢ়ি যায় ওকে সো এতিয়া ইয়াত তোমাৰ আমি ডিটেইলছ আমি ষ্টাডি কৰিম যে এই তোমাৰ চেঞ্জটো তোমাৰ কিয় হয় সো ফাৰ্ষ্টতে আমি তোমাৰ ষ্টেবিলিটি ক্ষেত্ৰত আহোঁ ওকে সো ইয়াত তোমাৰ কি দেখাইছে যে ষ্টেবিলিটি তোমাৰ ডাউন দ্য গ্ৰুপ তোমাৰ কমি যায় যিমানে তোমাৰ সাইজ বাঢ়িব সো সিমানে তোমাৰ মেটেল আৰু হাইড্ৰোজেনৰ যিটো তোমাৰ বন ষ্ট্ৰেংথ সেইটো তোমাৰ কমি যাব ৰাইট সো যিমানে তোমাৰ বন ষ্ট্ৰেংথ কমি যাব সো তাৰ মানে কি হ'ল যে কম্পাউণ্ডটো যিমানে তোমাৰ ডাঙৰ হ'ব সো সিমানে তোমাৰ কম্পাউণ্ডটোৰ ষ্টেবিলিটি তোমাৰ কমি যাব ওকে সো সেইকাৰণে আমি ক'ম যে ডাউন দ্য গ্ৰুপ তোমাৰ হাইড্ৰেটৰ যিবিলাক তোমাৰ ষ্টেবিলিটি তোমাৰ সেইবিলাক তোমাৰ কমি যাব তোমাৰ গ্ৰুপ 50 এলিমেণ্টৰ ক্ষেত্ৰত ওকে হৈ গ'ল তোমাৰ ষ্টেবিলিটি হৈ গ'ল এতিয়া তোমাৰ নেক্সট কি চাম নেক্সট তোমাৰ সলিবিলিটি অফ হাইড্ৰেটছ ওকে এতিয়া তোমাৰ চাৰ্টখন চোৱা যে যিখন মই তোমালোকক ফটো যিখন তোমালোকক মই লিখিব দিছোঁ বা যিখন মই ফটো দিছোঁ সো সেইখনত চোৱা যে তাত তোমাৰ লিখা আছে যে সলিবিলিটি তোমাৰ কমি যায় ওকে মানে তোমাৰ ডাউন দ্য গ্ৰুপ সলিবিলিটি কমি যায় সো তাৰ মানে কি হ'ল যে তোমাৰ ইয়াত তোমাৰ এটা তোমাৰ এক্সেপশ্যন আছে যে ইয়াত অকল এমনিয়াটোহে অকল ৱাটাৰ সলিবল হয় ওকে বাকীকেইটা হাইড্ৰাইড তোমাৰ ৱাটাৰ ইনসলিবল হয় অকল তোমাৰ এমনিয়াটো ৱাটাৰ সলিবল হয় সো তাৰ এটা যে তোমাৰ এমনিয়াটো ৱাটাৰ সলিবল হোৱাৰ এটা মেইন ৰিজন হ'ল ইয়াৰ তোমাৰ এমনিয়াটোহে অকল ৱাটাৰৰ লগত বন ফৰ্ম কৰে ওকে বাট তোমাৰ বাকীকেইটা হাইড্ৰেটে তোমাৰ বন ফৰ্ম নকৰাৰ বাবে তোমাৰ বাকীকেইটা ৱাটাৰ ইনসলিবল হয় বাট তোমাৰ এমনিয়া অকল ৱাটাৰ সলিবল হয় ওকে সো তোমাৰ ষ্টেবিলিটি হ'ল দেন তোমাৰ সলিবিলিটি হ'ল ওকে সো নেক্সট আহিল কি তোমাৰ বেচিক কেৰেক্টাৰ ওকে এতিয়া চোৱা এতিয়া আমি জানো যে যিকোনো এটা কম্পাউণ্ডত লোন পেয়াৰ যিমানে বেছি থাকিব তাৰ মানে কি তাৰ মানে সেই কম্পাউণ্ডবিলাকৰ তোমাৰ বেচিক কেৰেক্টাৰ তোমাৰ বাঢ়ি যাব অৰ্থাৎ তোমাৰ সেইটোৱে ৰাইট সো ইয়াত চোৱা ইয়াত তোমাৰ গ্ৰুপ 50 ইয়াত তোমাৰ এমনিয়া ইয়াত তুমি ফাৰ্ষ্ট কনচিডাৰ কৰা তোমাৰ এমনিয়া সো এমনিয়াত কি আছে যে এমনিয়া হওক বা তোমাৰ ফস্ফিন হওক বা তোমাৰ বিস্মুথিন হওক সো সেইবিলাক কি থাকে সো সেইবিলাকত যেটো তোমাৰ গ্ৰুপ 50 এলিমেণ্ট সো নাইট্ৰজেন ফস্ফৰাছ আৰ্ছেনিক এণ্টিমনি বিস্মাথ এইবিলাক এলিমেণ্টৰ ওপৰত সদায় এটা লোন পেয়াৰ থাকিব ওকে সো লোন পেয়াৰ থকা মানে কি যে বস্তুটো বেছিক হ'ব লাগিব ৰাইট মানে তোমাৰ এমনিয়াটো আমিতো জানোৱে ন যে এমনিয়া তোমাৰ নৰ্মেলি তোমাৰ এটা বেছিক হয় বা বেছিক কম্পাউণ্ড হয় ওকে সো এতিয়া চোৱা এতিয়া ইয়াত দেখুওৱা কি হৈছে যে এমনিয়াৰ তোমাৰ বেছিক কেৰেক্টাৰ চবতকৈ বেছি হয় আৰু বাকীকেইটাৰ বেছিক কেৰেক্টাৰ এমনিয়াতকৈ তোমাৰ কমি যায় অৰ্থাৎ তোমাৰ বেছিক কেৰেক্টাৰ অফ হাইড্ৰাইডছ ডিক্ৰিজেছ ডাউন দ্য গ্ৰুপ ওকে সো ইয়াৰ তোমাৰ ৰিজনটো কি হ'ব যে ইয়াৰ ৰিজনটো হ'ল যে এমনিয়াৰ ক্ষেত্ৰত চোৱা আমি জানো কি যে এমনিয়াৰ তোমাৰ নাইট্ৰজেন এটমৰ সাইজ কি তোমাৰ বাকীটা গ্ৰুপ 50 মানে বাকী গ্ৰুপ 50 এলিমেণ্টৰ ক্ষেত্ৰত কি তোমাৰ সাইজ সবতকৈ কম হয় ৰাইট সো এমনিয়াৰ সাইজটো যেহেতু তোমাৰ সবতকৈ কম হয় সো তাৰ মানে হ'ল যে তাৰ ওপৰত যিটো তোমাৰ লোন পেয়াৰ থাকে
সো সেইটো তোমাৰ এটা স্মল ৰিজনত তোমাৰ ডিষ্ট্ৰিবিউটেড হৈ থাকে ওকে সো স্মল সো তোমাৰ স্মল ৰিজনত ডিষ্ট্ৰিবিউটেড হৈ থকা মানে কি যে এমোনিয়াৰ যিটো তোমাৰ লোন পেয়াৰৰ ইলেক্ট্ৰন ডেনচিটি সো সেইটো তোমাৰ সবতকৈ বেছি হয় মানে কম্পেৰিজন টু আদাৰ গ্ৰুপ 15 হাইড্ৰাইডছ ৰাইট সো সেইকাৰণে যিহেতু তোমাৰ ইলেক্ট্ৰন ডেনচিটি তোমাৰ এটা কম ৰিজনত বা এটা তোমাৰ সৰু ৰিজনত তোমাৰ ডিষ্ট্ৰিবিউটেড হৈ থাকে সো সেইকাৰণে তোমাৰ এমোনিয়াৰ বেছিক কেৰেক্টাৰটো সবতকৈ বেছি হ'ব ওকে এতিয়া তোমাৰ বিস্মুথিনত চোৱা যে বিস্মুথিনত কি হয় সেইটো তোমাৰ চাইজ ডাঙৰ সো চাইজ ডাঙৰ হ'লে কি হ'ব যে যিটো তোমাৰ 20 মাহৰ ওপৰত যিটো লোন পেয়াৰ থাকিব সেইটো তোমাৰ এলাৰ্জ ৰিজন বা এটা তোমাৰ বহুত মানে এটা ডাঙৰ ৰিজনত তোমাৰ ডিষ্ট্ৰিবিউটেড হৈ থাকিব ন ওকে সো সেইকাৰণে যিহেতু তোমাৰ এটা ডাঙৰ ৰিজনত তোমাৰ ডিষ্ট্ৰিবিউটেড হৈ থাকিব লোন পেয়াৰটো সো সেই লোন পেয়াৰৰ যিটো তোমাৰ ইলেক্ট্ৰন ডেনচিটি সো তাৰ সো বহুত কম হ'ব সো ইলেক্ট্ৰন ডেনচিটি কম মানে কি সো তাৰ বেছিক কেৰেক্টাৰো কম হ'ব ৰাইট সো সেইকাৰণে তোমাৰ বেছিক কেৰেক্টাৰ তোমাৰ গ্ৰুপ 15 তোমাৰ হাইড্ৰাইডৰ ক্ষেত্ৰত তোমাৰ ডিক্ৰিজেছ হয় ডাউন দ্য গ্ৰুপ ওকে বাকী তোমাৰ ব'ন এংগলটো মই আগতে বুজাইছোঁৱে যে তোমাৰ এমোনিয়াৰ ব'ন এংগল সবতকৈ বেছি হয় আৰু বাকীটাৰ ব'ন এংগল তোমাৰ তাতকৈ তোমাৰ কম হয় ওকে এতিয়া লাষ্ট কি থাকিল তোমাৰ ষ্ট্ৰেংথ অফ মেটেল হাইড্ৰজেন ব'ণ্ড সো এইটো কি হ'ব যে ডাউন দ্য গ্ৰুপ কি হ'ব তোমাৰ মেটেল হাইড্ৰজেন ব'ণ্ডৰ ডিষ্টেঞ্চটো কি হ'ব তোমাৰ বাঢ়ি যাব ডাউন দ্য গ্ৰুপত ৰাইট সো সেইকাৰণে তোমাৰ ষ্ট্ৰেংথ অফ মেটেল হাইড্ৰজেন ব'ণ্ড ডাউন দ্য গ্ৰুপ ডিক্ৰিজেছ ওকে এতিয়া নেক্সট তোমাৰ লাষ্ট আৰু এটা কি থাকিল আৰু এটা তোমাৰ কি থাকিল ৰিডিউচিং কেৰেক্টাৰ থাকিলে ৰাইট সো এতিয়া চোৱা এতিয়া তোমাৰ ৰিডিউচিং কেৰেক্টাৰটো কি হ'ব ৰিডিউচিং কেৰেক্টাৰটো হ'ব যে ডাউন দ্য গ্ৰুপ ৰিডিউচিং কেৰেক্টাৰ ইনক্ৰিজেছ ওকে সো তাৰ মানে কি যে এটা কম্পাউণ্ডৰ ষ্টেবিলিটি যদি বেছি হয় তাৰ ৰিডিউচিং কেৰেক্টাৰ তোমাৰ কম হ'ব ওকে এতিয়া আমি জানো যে তোমাৰ হাইড্ৰাইডৰ তোমাৰ ডাউন দ্য গ্ৰুপ তোমাৰ ষ্টেবিলিটি কি হয় তোমাৰ কমি যায় সো ষ্টেবিলিটি যিমানে কমি যাব তো তাৰমানে কি হ'ব তাৰ ৰিডিউচিং কেৰেক্টাৰ তোমাৰ বাঢ়ি যাব ওকে সো সেইকাৰণে দেখুওৱা হৈছে যে এই ৰিডিউচিং কেৰেক্টাৰ ডাউন দ্য গ্ৰুপ ইনক্ৰিজেছ ফৰ গ্ৰুপ 15 হাইড্ৰাইডছ ওকে এতিয়া তোমাৰ নেক্সট তোমাৰ আহিব নেক্সট আহিল তোমাৰ বইলিং পইণ্ট আৰু মেল্টিং পইণ্ট ওকে মানে তোমাৰ গ্ৰুপ 15 এলিমেণ্টৰ হাইড্ৰাইডৰ ক্ষেত্ৰত তোমাৰ মেল্টিং পইণ্ট আৰু বইলিং পইণ্ট কি হ'ব এতিয়া আমি ষ্টাডি কৰিম ওকে সো ইয়াত তোমাৰ চোৱা যে ইয়াত তোমাৰ মই দুটা অৰ্ডাৰ দিছোঁ যে তোমাৰ ফাৰ্ষ্ট অৰ্ডাৰটোত কি আছে যে ফাৰ্ষ্ট অৰ্ডাৰটোত তোমাৰ ফচফিনতকৈ তোমাৰ এমোনিয়াৰ তোমাৰ বইলিং পইণ্ট আৰু মেল্টিং পইণ্ট তোমাৰ বেছি হোৱা দেখাইছে ওকে সো তাৰ ৰিজনটো কি যে আমি জানো যে এমোনিয়া তোমাৰ ৱাটাৰ চলুবল হয় অৰ্থাৎ তোমাৰ এমোনিয়াই তোমাৰ হাইড্ৰজেন ব'ণ্ড ফৰ্ম কৰিব পাৰে ওকে সো সেইকাৰণে তোমাৰ এমোনিয়াৰ ব'ন এংগল তোমাৰ ফচফিনতকৈ তোমাৰ বেছি হয় ওকে বাকী নেক্সট অৰ্ডাৰটো চোৱা যে নেক্সট অৰ্ডাৰটোত কি আছে যে তোমাৰ ফচফিনতকৈ তোমাৰ 20 মুঠিনলৈ তোমাৰ যাওঁতে তোমাৰ যিটো তোমাৰ অৰ্ডাৰ হ'ব তোমাৰ সেইটো তোমাৰ কি হ'ব তোমাৰ ইনক্ৰিজিং অৰ্ডাৰ সো সেইকাৰণে তোমাৰ ফচফিনৰ পৰা তোমাৰ 20 মুঠিনলৈ কি হৈছে তোমাৰ অৰ্ডাৰ তোমাৰ বাঢ়ি গৈছে সো তাৰ যদি তোমাৰ ৰিজনটো যদি সোধে তেন এটাই ক'বা যে এই কম্পাউণ্ডবিলাকৰ তোমাৰ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ তোমাৰ
উইক ভাণ্ডাৰৱালছ ফ'ৰ্চেছ হয় আৰু এই উইক ভাণ্ডাৰৱালছ ফ'ৰ্চটো বা ফ'ৰ্চ তোমাৰ চাইজৰ লগত তোমাৰ বাঢ়ি যায় অ'কে চ' সেইটোৱে হ'ল তোমাৰ মেইন ৰিজন এতিয়া আমি এই ৰিয়েক্টিভিটি টুৱাৰ্ডছ আমি অক্সিজেন ষ্টাডি কৰিম অ'কে চ' আমি কি জানো যে অক্সিজেনৰ লগত যিকোনো এটা কম্পাউণ্ড ৰিয়েক্ট হ'লে কি ফৰ্ম হয় তোমাৰ অক্সাইড ফৰ্ম হয় অ'কে চ' ইয়াত তোমাৰ গ্ৰুপ 15 এলিমেণ্টৰ অক্সাইডৰ অকল আমি নাইট্ৰজেনৰ অক্সাইডবোৰ আমি ষ্টাডি কৰিব লাগিব বিকজ তোমাৰ যি তোমাৰ এইচ এছ ছেকেণ্ড ইয়েৰৰ চিলেবাছ আছে ন চ' সেই চিলেবাছত তোমাৰ অকল নাইট্ৰজেনৰ অক্সাইডবিলাকহে আমি ষ্টাডি কৰিব লাগিব অ'কে চ' বাকীবিলাক তোমালোকক আঁতৰাই দিছে চ' সেইকাৰণে আমি অকল নাইট্ৰজেনৰ অক্সাইডবিলাকহে অকল ষ্টাডি কৰিম অ'কে চ' ইয়াৰে তোমাৰ এটা ফেক্ট তোমালোকে জানি থোৱা যে আমি কি জানো যে নাইট্ৰজেনৰ মাল্টিপল ব'ণ্ড ফৰ্ম কৰা কেপাচিটি আছে হয় নাই মানে নাইট্ৰজেনৰ নিজৰ এলিমেণ্টৰ লগত মাল্টিপল ব'ণ্ড ফৰ্ম কৰিব পাৰে ফৰ এক্সাম্পল তোমাৰ ডাইনাইট্ৰজেন মলিকুল অ'কে চ' ডাইনাইট্ৰজেন মলিকুলটো কি হয় তোমাৰ ষ্টেবল মলিকুল হয় কিয় বিকজ তোমাৰ নাইট্ৰজেন ট্ৰিপল ব'ণ্ড নাইট্ৰজেনৰ লগত তোমাৰ ব'ণ্ড হৈ থাকে অ'কে চ' সেইকাৰণে যে তোমাৰ নাইট্ৰজেনে নিজৰ এলিমেণ্টৰ লগত বা নিজৰ লগতে তোমাৰ মাল্টিপল ব'ণ্ড ফৰ্ম কৰিব পাৰে অ'কে বাট তোমাৰ বাকী গ্ৰুপ 15 এলিমেণ্টকেইটাই নিজৰ লগত তোমাৰ মাল্টিপল ব'ণ্ড ফৰ্ম কৰিব নোৱাৰে অ'কে চ' সেইটো বস্তু তোমালোকে মনত ৰাখি থ'বা আৰু তুমি চোৱা যে ইয়াত অকল তোমালোকে জানিব লাগিব যে নাইট্ৰজেনৰ অক্সাইডবিলাক কি কি চ' মই অক্সাইডবিলাক তোমালোকক ফটোত মই দেখাই দিছোঁ চ' কি আছে যে N2O অৰ্থাৎ তোমাৰ নাইট্ৰাছ অক্সাইড তাৰপৰা তোমাৰ কি হ'ব NO নাইট্ৰিক অক্সাইড অ'কে তাৰপৰা কি হ'ব NO2 নাইট্ৰজেন ডাই অক্সাইড N2O3 মানে কি ডাইনাইট্ৰজেন ট্ৰাই অক্সাইড তাৰপৰা N2O4 মানে ডাইনাইট্ৰজেন টেট্ৰা অক্সাইড আৰু N2O5 মানে কি ডাইনাইট্ৰজেন পেণ্টক্সাইড অ'কে চ' এইবিলাকৰ অক্সাইডৰ তোমালোকৰ জাষ্ট নেমিংটো জানিব লাগিব আৰু তাৰ তোমাৰ ষ্ট্ৰাকচাৰ জানিব লাগিব অ'কে চ' ষ্ট্ৰাকচাৰকেইটা মই নেক্সট ক্লাছত ভালকৈ তোমালোকক দেখাই দিম অ'কে চ' ইয়াত জাষ্ট তুমি এটা বস্তু মনত ৰাখিবা যে নাইট্ৰজেনৰ তোমাৰ 5 ৰকমৰ বা তোমাৰ 5টা অক্সাইড দেখুৱায় নাইট্ৰজেনৰ তোমাৰ 5টা অক্সাইড ফৰ্ম আছে অ'কে চ' সেইকেইটা জাষ্ট তোমালোকে মনত ৰাখি থাকা অ'কে চ' এতিয়া তোমাৰ নেক্সট কি আছিলে নেক্সট তোমাৰ এচিডিক কেৰেক্টাৰ আছিলে অ'কে চ' এচিডিক কেৰেক্টাৰ তোমাৰ ফাৰ্ষ্টত কি দেখাইছে যে তোমাৰ নাইট্ৰজেনৰ অক্সাইডৰ কম্পেৰিজনত বা তোমাৰ নাইট্ৰজেনৰ অক্সাইড তোমাৰ বাকীকেইটা গ্ৰুপ 15 এলিমেণ্টৰ অক্সাইডৰকৈ কি হয় তোমাৰ তাৰ নাইট্ৰজেনৰ অক্সাইডৰ তোমাৰ এচিডিক কেৰেক্টাৰ তোমাৰ বেছি হয় অ'কে জাষ্ট তোমাৰ সেই তোমাৰ অৰ্ডাৰটো জাষ্ট মনত ৰাখি থ'বা অ'কে এতিয়া নেক্সট তোমাৰ চোৱা যে অকল আমাৰ যদি নাইট্ৰজেনৰ অক্সাইডৰ মাজত যদি আমি যদি এচিডিক কেৰেক্টাৰ যদি ওলাব লাগে চ' তেতিয়াহ'লে আমি কি কৰিম যে চ' সেই অৰ্ডাৰটো তোমাৰ নেক্সট অৰ্ডাৰটো তুমি মনত ৰাখি থ'বা যে তোমাৰ অক্সিডেশ্যন ষ্টেট যিমানে বাঢ়ি যাব সিমানে তোমাৰ এচিডিক কেৰেক্টাৰ তোমাৰ বাঢ়ি যাব অ'কে চ' সেইকাৰণে তোমাৰ সেইটো অৰ্ডাৰ তোমালোকে জাষ্ট মনত ৰাখি থ'বা যে গ্ৰুপ 5 যে তোমাৰ নাইট্ৰজেনৰ অক্সাইডৰ ক্ষেত্ৰত যিমানে তোমাৰ অক্সিজেন ষ্টেট বাঢ়িব সিমানে তোমাৰ এচিডিক কেৰেক্টাৰো সিমানে বাঢ়ি যাব অ'কে
তো আমাৰ তোমাৰ কি হ'ল যে ৰিয়েক্টিভিটি টুৱাৰ্ডছ হাইড্ৰজেন হ'ল, তাৰপৰা তোমাৰ ৰিয়েক্টিভিটি টুৱাৰ্ডছ অক্সিজেন হ'ল। অ'কে, চ' এতিয়া আমি ৰিয়েক্টিভিটি টুৱাৰ্ডছ সেই হেল'জেন ষ্টাডি কৰিম। অ'কে, চ' ৰিয়েক্টিভিটি টুৱাৰ্ডছ হেল'জেন মানে আমি কি বুলি ক'ম, হেলাইড কম্পাউণ্ড বুলি ক'ম, ৰাইট। অ'কে, চ' গ্ৰুপ 15 এলিমেণ্টবিলাকে তোমাৰ যদি হেলাইডৰ লগত যদি ৰিয়েক্ট কৰে, হেলাইড মানে কি আছিলে, তো তোমাৰ হেল'জেন গ্ৰুপ। চ' হেল'জেন গ্ৰুপ কি কি এলিমেণ্ট আছিলে, ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন, আয়ডিন। অ'কে, চ' তোমাৰ এইকেইটা এলিমেণ্টৰ লগত অৰ্থাৎ তোমাৰ গ্ৰুপ 17 এলিমেণ্টৰ লগত যদি গ্ৰুপ 15 এলিমেণ্ট যদি ৰিয়েক্ট হয়, তেনেহ'লে তোমাৰ দুই ধৰণৰ তোমাৰ কম্পাউণ্ড তোমাৰ ফৰ্ম হয়। অ'কে, চ' তাৰে তোমাৰ মই টাইপকেইটা মই লিখাই দিছোঁ, কি হয় তোমাৰ EX3 টাইপ বা EX5 টাইপ। অ'কে, ইয়াত তোমাৰ EX3 তোমাৰ ষ্ট্ৰাকচাৰকেইটা তোমাৰ দেখুওৱা হৈছে। চ' ষ্ট্ৰাকচাৰটো কি, তোমাৰ পিৰামিডেল ষ্ট্ৰাকচাৰ, অৰ্থাৎ তোমাৰ sp3 হাইব্ৰিডাইজ। অ'কে, তাৰপৰা তোমাৰ EX5 টাইপৰ তোমাৰ ষ্ট্ৰাকচাৰটো কি হয়, তোমাৰ sp3 ডিহাইব্ৰিডাইজড হয়, আৰু তোমাৰ ষ্ট্ৰাকচাৰটো কি হয়, তোমাৰ ট্ৰাইগনেল বাই পিৰামিডেল হয়। অ'কে, চ' সেয়াই তোমাৰ সেই ষ্ট্ৰাকচাৰকেইটা জাষ্ট মনত ৰাখি থ'বা। অ'কে, তাৰপৰা তোমাৰ নেক্সট কি দেখাইছিলোঁ, যে নেক্সট তোমাৰ দুটা তোমাৰ কি কি অৰ্ডাৰ দিছোঁ, এটা হ'ল তোমাৰ ব'ন এংগলৰ অৰ্ডাৰ দিছোঁ, আৰু এটা তোমাৰ বেচিক ষ্ট্ৰেন্থৰ অৰ্ডাৰ দিছোঁ। অৰ্থাৎ তোমাৰ ট্ৰাই হেলাইডৰ ক্ষেত্ৰত, অৰ্থাৎ তোমাৰ EX3 টাইপ কম্পাউণ্ডৰ ক্ষেত্ৰত তোমাৰ যদি ব'ন এংগল আৰু তোমাৰ যদি বেচিক ষ্ট্ৰেন্থ যদি ওলাব দিয়ে, দেন তাত তোমাৰ কি কি অৰ্ডাৰটো কি হ'ব, চ' সেই মই অৰ্ডাৰটো লিখি দিছোঁ। অ'কে, চ' ইয়াৰ তোমাৰ যদি ৰিজন যদি আহে, চ' ৰিজনত এটা লিখিবা যে ইলেক্ট্ৰনেগেটিভিটি অফ হেলাইডছ, যে যিমানে তোমাৰ চাইজ বাঢ়ি যাব সিমানে তোমাৰ সেই হেলাইডবিলাকৰ বা তোমাৰ যিবিলাক তোমাৰ হেল'জেন আছিলে বা যিবিলাক তোমাৰ গ্ৰুপ 70 এলিমেণ্ট আছিলে, চ' সেইবিলাকৰ যিমানে তোমাৰ চাইজ বাঢ়ি যাব সিমানে তাৰ ইলেক্ট্ৰনেগেটিভিটি তোমাৰ কমি যাব। গ্ৰুপ 15 এলিমেণ্টৰ তোমাৰ অক্সিজেন ষ্টেট কি হয়, চ' সেইটো আমি ষ্টাডি কৰিব লাগিব। অ'কে, চ' আমি কি জানো যে গ্ৰুপ 15 এলিমেণ্টৰ তোমাৰ লাষ্টৰ ভেলেঞ্চত তোমাৰ কেইটা ইলেক্ট্ৰন থাকে, তোমাৰ 5টা ইলেক্ট্ৰন থাকে, ৰাইট। অ'কে, এটা এলিমেণ্টৰ যদি লাষ্টৰ ভেলেঞ্চ চেলত তোমাৰ 2, 8, 18, 32 যদি এইকেইটা বা তোমাৰ ইমানকেইটা তোমাৰ যদি ইলেক্ট্ৰন থাকে, দেন আমি সেইবিলাকক তোমাৰ ষ্টেবল এটম বুলি ক'ম বা ষ্টেবল এলিমেণ্ট বুলি ক'ম। অ'কে, চ' তোমাৰ চোৱা এতিয়া গ্ৰুপ 15 এলিমেণ্ট কেইটা, চ' গ্ৰুপ 15 এলিমেণ্ট তোমাৰ লাষ্টৰ ভেলেঞ্চ চেলত তোমাৰ 5টা ইলেক্ট্ৰন আছে। অ'কে, চ' সেই 5টা ইলেক্ট্ৰন যদি এটমৰ পৰা যদি ওলাইও যাব পাৰে, এটমৰ পৰা, হয় নাই। চ' এটমৰ পৰা যদি ছাপ'জ যদি ওলাই যায়, দেন তাৰ তোমাৰ অক্সিডেশ্যন ষ্টেট কি হ'ব, তোমাৰ +5, হয় নাই। চোৱা +5 কিয় আহিছে, আমি যেনেকৈ তোমাৰ ছ'ডিয়াম। অ'কে, চ' ছ'ডিয়ামৰ পৰা যদি এটা ইলেক্ট্ৰন যদি ওলাই যায়, দেন কি হ'ব, তোমাৰ ছ'ডিয়াম প্লাছ হ'ব। অ'কে, চ' প্লাছ চিন মানে কি, যে এটা এটমৰ পৰা যদি ইলেক্ট্ৰন যদি ওলাই যায় তাক আমি প্লাছ চিনে আমি ৰিপ্ৰেজেণ্ট কৰোঁ। অ'কে, চ' এতিয়া চোৱা, এতিয়া যদি গ্ৰুপ 15ত যদি লাষ্টৰ ভেলেঞ্চত থকা যদি 5টা ইলেক্ট্ৰন যদি ওলাই যায়, দেন তাৰমানে কি হ'ব, তোমাৰ +5 অক্সিজেন ষ্টেট হ'ব লাগিব। অ'কে, ডান। চ' তোমাৰ +5 অক্সিজেন ষ্টেট তোমাৰ গ্ৰুপ 15 এলিমেণ্টবিলাকে তোমাৰ দেখুৱায়, ৰাইট। অ'কে, এতিয়া তাৰ আমি যদি অপজিট যদি ভাবোঁ যে তোমাৰ 5টা ইলেক্ট্ৰন আছে, বাকী আৰু এক্সট্ৰাকৈ কিমান ইলেক্ট্ৰন পালে তোমাৰ এলিমেণ্টটো তোমাৰ ষ্টেবল হ'ব, আৰু তোমাক 3টা ইলেক্ট্ৰন লাগিব, বিকজ আগতে মই কৈছিলোঁ ন যে তোমাৰ ষ্টেবল এটম হ'বলৈ হ'লে কেইটা, তোমাৰ লাষ্টৰ ভেলেঞ্চত তোমাৰ 8টা ইলেক্ট্ৰন থাকিলেও হ'ব, ৰাইট। চ' সেইকাৰণে যিহেতু তোমাৰ 5টাৰ পৰা 8টা হ'বলৈ আৰু কেইটা ইলেক্ট্ৰন লাগিব, 3টা। চ' সেইকাৰণে
গ্ৰুপ 15 এলিমেণ্টবিলাকৰ আৰু এটা অক্সিজেন ষ্টেট হ'ব তোমাৰ -3 অ'কে চ' আমি এটা কনক্লুজন পালোঁ যে গ্ৰুপ 15 এলিমেণ্টবিলাকে -3ৰ পৰা +5লৈ তোমাৰ অক্সিজেন ষ্টেট শ্ব' কৰে অ'কে তাৰপৰা তোমাৰ আৰু এটা তোমাৰ 2 নম্বৰ পইণ্ট তোমালোকে মনত ৰাখিব লাগিব যে নাইট্ৰজেনে কিয় তোমাৰ +5 অক্সিজেন ষ্টেট নেদেখুৱায় অ'কে চ' সেইটো যদি আহে চ' তাৰ এটাৰ ৰিজন হ'ল যে নাইট্ৰজেনৰ তোমাৰ ডি অৰ্বিটেল নাথাকে অৰ্থাৎ তোমাৰ নাইট্ৰজেনৰ ডি অৰ্বিটেল নাথাকে কাৰণে ই তোমাৰ +5 অক্সিজেন ষ্টেট তোমাৰ নেদেখুৱায় অ'কে ডান চ' এতিয়া আমি ষ্টাডি কৰিম যে anomalous properties of nitrogen okay so তাৰ প্ৰপাৰ্টিজবিলাক মই তোমাক ফটোখন দিছোঁ চ' তাত চাই ল'বা যে একো নাই ইয়াত নাইট্ৰজেনে কিছুমান তোমাৰ এক্সেপশ্যনেল বা ইউনিক প্ৰপাৰ্টিজ দেখুৱায় কম্পেয়াৰ টু আদাৰ গ্ৰুপ 15 এলিমেণ্টছ অ'কে চ' তাত মই কি আছিলে যে চ' ফাৰ্ষ্ট নম্বৰ পইণ্টটো কি আছিলে যে স্মল চাইজ অ'কে ঠিকে আছে তাৰপৰা নেক্সট কি আছে তোমাৰ হাই ইলেক্ট্ৰনেগেটিভিটি অ'কে তাৰপৰা তোমাৰ থাৰ্ড নম্বৰ কি এবচেঞ্চ অফ ভেকেণ্ট ডি অৰ্বিটেলছ ৰাইট তাৰপৰা 4 নম্বৰ পইণ্টটো কি আছিলে তোমাৰ হাই ইলেক্ট্ৰনেগেটিভিটি অ'কে জাষ্ট সেইকেইটা জাষ্ট তোমাৰ মনত ৰাখি থাকা অ'কে ঠিক আছে বে অ'কে ডান চ' এতিয়ালৈকে মই 2টা ক্লাছ ল'লোঁ তোমালোকৰ গ্ৰুপ 15 এলিমেণ্টৰ ওপৰত ৰাইট তাৰপৰা তোমাৰ মই নেক্সট ক্লাছত তোমাৰ নাইট্ৰজেনৰ কম্পাউণ্ডবিলাক ষ্টাডি কৰিম যে নাইট্ৰজেনৰ তোমাৰ কেনেকুৱা কম্পাউণ্ড তোমাৰ ইম্পৰ্টেণ্ট হয় আমাৰ নৰ্মেল ডে টু ডে লাইফত ইউজ হয় আমি সেইবিলাক ষ্টাডি কৰিম অ'কে তাৰপৰা আমি কি কয় অক্সাইডবিলাকৰ নাইট্ৰজেনৰ অক্সাইডবিলাক ষ্টাডি কৰিম যে অক্সাইডবিলাকৰ তোমাৰ ষ্ট্ৰাকচাৰ কি হ'ব পাৰে আমি সেইটো ষ্টাডি কৰিম তাৰপৰা আমি নাইট্ৰজেনৰ আমি অক্সো এচিড ষ্টাডি কৰিম অ'কে চ' অ'কে